নমস্কাৰ ভাস্কৰজ্যোতি এষ্ট বাস্তু জ্ঞান চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে মই মোৰ বাৰ্ষিক ফলৰ কাৰ্যসূচী ও কাৰ্যক্ৰম চলাই ৰাখিছোঁ আৰু আজি মই পুনৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি। আজি মই আগৰবাৰ 4টা ৰাশি বা 4টা লগ্নৰ কথা ইতিমধ্যে কৈ শেষ কৰিছোঁ আৰু আজি মই পুনৰ এটা নতুন লগ্ন আৰু ৰাশিৰ বিষয় লৈ আপোনালোকক এই বৰ্ষটোৰ ফলৰ বিষয়ে জনাম। আৰু আজি মই পোনপ্ৰথমে ক'ব ওলাইছোঁ সিংহ লগ্ন আৰু সিংহ ৰাশিৰ 2024 বৰ্ষটোৰ কেনেদৰে পাৰ হ'ব। ইতিমধ্যে দেখা পাইছোঁ মই বৈদিক জ্যোতিষ শাস্ত্ৰৰ গণনা মতে সিংহ ৰাশি আৰু সিংহ লগ্নৰ জাতক জাতিকাসকলৰ বাবে 2024 বৰ্ষটো সুন্দৰভাৱে পাৰ হ'ব, কিন্তু তাৰ মাজত মই কেইটামান সতৰ্ক হৈ থাকিবলগীয়া বিষয়ৰ বিৰুদ্ধে আপোনালোকক অৱগত কৰি দিম। আপোনালোকে সেই বিষয়বোৰত অলপ সাৱধান হৈ থাকিলে নিশ্চয় আৰু শুভ ফল পাব। এতিয়া যদি মই সিংহ লগ্ন আৰু সিংহ ৰাশি জাতকসকলৰ ধৰ্মৰ কথা কওঁ, ধৰ্মৰ ক্ষেত্ৰত খুব শুভ, মে' মাহৰ পৰা শুভ ফল লাভ পাব। ধৰ্ম মন্দিৰ দৰ্শন কৰা হওক বা তেনেধৰণৰ যদি ধাৰ্মিক কামত জড়িত হ'ব বিচাৰে হ'ব পাৰিব। আৰু যাত্ৰা দেখা পোৱা গৈছে, মঠ মন্দিৰ সত্ৰ নামঘৰ এনেকুৱাবোৰত যদি আপোনালোকে ইচ্ছা কৰে তেন্তে হ'লে মে'ৰ পৰা আপোনালোকে সেই বিষয়ে চিন্তা চৰ্চা কৰিব পাৰে। শুভ মংগলময় শুভ ফল পাব ধৰ্ম ক্ষেত্ৰত। ভাগ্যৰ ক্ষেত্ৰত যদি কওঁ, ভাগ্যৰ ক্ষেত্ৰত আপোনালোকে বৰ্তমানো ভাল ফল দি আছে ভাগ্য। বৃহস্পতি গ্ৰহ বৰ্তমান 9ম স্থানত আছে, যিটো স্থানক আমি ভাগ্যৰ স্থান বুলি কওঁ। বৃহস্পতি গ্ৰহে আপোনাক ভাগ্যৰ ক্ষেত্ৰত সুন্দৰ ফল দি আছে, কাৰণ বৃহস্পতি গ্ৰহ সিংহ লগ্নত 5ম স্থান, যিটোক আমি ত্ৰিকোণ স্থান কওঁ, ত্ৰিকোণ স্থানৰ অধিপতি হৈ 9মত আছে। খুব ভাল ভাগ্যৰ ক্ষেত্ৰত। বৰ্তমান চাগে আপোনালোকৰ পিতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰতো শুভ মংগলময়। আৰু ভাগ্য মে' মাহৰ পৰা যেতিয়া বৃহস্পতি গ্ৰহে ৰাশি পৰিৱৰ্তন কৰিব, বৃহস্পতি গ্ৰহ ৰাশি পৰিৱৰ্তন কৰাৰ লগে লগে 10ম স্থানত সোমাব, ভাগ্যই আৰু আপোনালোকক ভাল ফল দিব। যিসকল বিবাহিত দম্পতি আছে তেওঁলোকৰ যদি সন্তান আছে, সন্তানে তেওঁলোকক মান সন্মান আনি দিব, সন্তানে ভাগ্য বৃদ্ধি কৰাব মে' মাহৰ পৰা। বৰ্তমানো ভাল, বৃহস্পতি গুৰু 9মত থাকি ভাগ্য বৃদ্ধি কৰিছে। মে' মাহৰ পৰা সন্তানৰ যোগেদি যেন মান সন্মান পাব, সন্তানৰ যেন কোনোবা যদি দম্পতীৰ সন্তানে প্ৰতিযোগী পৰীক্ষা দিছে বা আহিবলগীয়া এই বৰ্ষটোত পৰীক্ষা দিছে, শুভ মংগলময় শুভ ফল দিব, মান সন্মান আনিব সন্তানে। ভাগ্যৰ কথা ক'লোঁ। শিক্ষা ক্ষেত্ৰত বৰ্তমান খুব ভাল যুগ। শিক্ষা ক্ষেত্ৰত গোটেই বছৰটোৱে ভাল সিংহ লগ্ন জাতক জাতিকাৰ। শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ যোগ আছে সিংহ লগ্নৰ জাতক জাতিকাৰ। আৰু সন্তানৰ যদি শিক্ষা ব্যৱস্থাৰ পৰা চাওঁ, সন্তানৰ শিক্ষাও ভাল। যিসকল সিংহ লগ্নৰ জাতক জাতিকাৰ সন্তান আছে, বিবাহিত জাতক জাতিকাৰ সন্তানৰ পৰা শিক্ষাৰ ক্ষেত্ৰতো মান সন্মান পাব আৰু নিজৰো শিক্ষাৰ ক্ষেত্ৰত ভাল, উচ্চ শিক্ষা পাব। শিক্ষাৰ ক্ষেত্ৰতো কোনো চিন্তাৰ কাৰণ নাই এই বছৰটো। এতিয়া যদি মই কৰ্মক্ষেত্ৰ কওঁ, কৰ্মক্ষেত্ৰও শুভ, কৰ্মক্ষেত্ৰতো শুভ। বৰ্তমান বৃহস্পতিয়ে লগ্নক দৃষ্টি দি আছে। বৃহস্পতিয়ে লগ্নক দৃষ্টি দিয়াৰ লগে লগে নতুন কৰ্মজীৱন পোৱাৰ সম্ভাৱনা আছে। কৰ্মজীৱনো খুব ভাল, খুব শুভ, কোনো চিন্তাৰ কাৰণ নাই। মে' মাহৰ পৰা বৃহস্পতি গুৰুৱে 10ম স্থানত বহিব, যিটো বৃহস্পতি গুৰু 10ম স্থানত থাকিলে কৰ্মৰ কাৰক হয়। 10ম স্থানত বৃহস্পতি গুৰু 10ম স্থানত সোমোৱাৰ লগে লগে বৃহস্পতি গুৰুৰ কেন্দ্ৰীয় প্ৰভাৱ লগ্নত থাকিব। কেন্দ্ৰীয় প্ৰভাৱ থকাৰ লগে লগে কৰ্মক্ষেত্ৰত, ধন ক্ষেত্ৰত বহুতেই ভাল এই বছৰটো। কোনো চিন্তাৰ বিষয় নহয়, কৰ্ম কৰক সিংহ লগ্নৰ জাতক জাতিকাৰ। কিন্তু এই বছৰটো মই শুভ মংগলময় দেখিছোঁ। এতিয়া যদি বেপাৰৰ ক্ষেত্ৰত কওঁ, বেপাৰ ক্ষেত্ৰত 7ম স্থানৰ পৰা চোৱা হয় বেপাৰ। 7ম স্থান পত্নী স্থান। পত্নী ঘৰত শনি গ্ৰহ বহি আছে। শনি গ্ৰহ কুম্ভ ৰাশিত বহি আছে। কুম্ভ ৰাশিত বহি সিংহ লগ্ন জাতক জাতিকাৰ শনি মূল ত্ৰিকোণ ৰাশি হয়। কুম্ভ ৰাশিটো দিশ বল লৈ আছে, দিশা বল বুলি কয় যিটো শনিয়ে। বেপাৰ ক্ষেত্ৰতো খুব সুন্দৰ যুগ।
মই কৈছোঁ সিংহ লগ্নৰ জাতক জাতিকাৰ এই বছৰটো ভাল। বেপাৰৰ ক্ষেত্ৰত নিজে অকলশৰীয়াকৈ বেপাৰ কৰিলেও আপোনাৰ ভাল, যুগ্ম ব্যৱসায় কৰিলেও আপোনাৰ ভাল হ'ব। আপোনাক ইমান বিপদত পেলাব নোৱাৰিব যুগ্ম ব্যৱসায় কৰিলেও, কিন্তু নিজে সতৰ্ক হৈ কৰিব। বেপাৰ কৰ্ম ক্ষেত্ৰত আপোনাৰ বহুত ভাল এই বছৰটো। বিবাহৰ ক্ষেত্ৰতো মই যোগ দেখিছোঁ। এপ্ৰিললৈকে বিবাহৰ খুব সুন্দৰ ৰাজযোগ। বৃহস্পতি নৱম স্থানত বহি লগ্নক দৃষ্টি দিছে। মই কৈছোঁ স্বাস্থ্যৰ ক্ষেত্ৰতো ভালেই, আৰু বিবাহৰ যোগাযোগ এপ্ৰিললৈকে খুব ভাল ৰাজযোগ। সন্তান প্ৰাপ্তি যোগো আছে এপ্ৰিল মাহলৈকে। গৰ্ভাধাৰণৰ যোগ আছে, ভাল সন্তান জন্ম হোৱাৰ যোগ আছে সিংহৰ লগ্নৰ জাতক জাতিকাসকলৰ। বৰ্তমান প্ৰেমৰ ক্ষেত্ৰতো ইমান চিন্তা কৰিবলগীয়া হোৱা নাই। প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকে শুভ সন্মুখ পাব। মই বিবাহ আৰু সন্তানৰ কথা ক'লোঁ, দুইটা ক্ষেত্ৰতে আপোনালোকে ভাল পাব। সন্তানৰ যুগ গোটেই বছৰটোৱে চলি থাকিব সিংহল, কাৰণ বৃহস্পতিৰ দৃষ্টি মে'ৰ পৰা সন্তানৰ স্থানত নপৰিব পাৰে, কিন্তু মে'ৰ পৰা যেতিয়াই কৰ্মস্থানত বহিব, কৰ্মস্থানত বৃহস্পতি সন্তানৰ কাৰক হৈ বহিব। বহাৰ লগে লগে দশম স্থানত বহিব, বহাৰ লগে লগে কেন্দ্ৰীয় প্ৰভাৱ থাকিব লগ্ন। সন্তান প্ৰাপ্তিৰ যুগ গোটেই বছৰটোৱে আছে সিংহ লগ্নৰ জাতক জাতিকাৰ। আৰু মই এতিয়া আপোনালোকক কেইটামান সতৰ্কৰ বিষয়ে কওঁ। সতৰ্কতা অৱলম্বন কৰিব লাগিব। সতৰ্কতাৰ ক্ষেত্ৰত আপোনালোকে পৈতৃক সম্পত্তিৰ যদি ভাগ বতৰা কৰিবলগীয়া হৈ আছে, তেন্তে কিন্তু মে' মাহৰ পৰা আপোনালোকক অকণমান যোগ দিব। বৃহস্পতিৰ দৃষ্টি পৈতৃক সম্পত্তি ঘৰ দ্বিতীয় স্থানত পৰিব। পৈতৃক সম্পত্তিৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে, কিন্তু গোটেই বছৰটো কিন্তু পৈতৃক সম্পত্তি ভাগ বতৰাৰ ক্ষেত্ৰত অলপ সাৱধানে আগবাঢ়িব। এই ক্ষেত্ৰত আপোনালোকক অলপ অসুবিধা দিব পাৰোঁ, কাৰণ কেতু বহি আছে দ্বিতীয় স্থানত। কেতু গ্ৰহই দ্বিতীয় স্থানত বহিলে পৈতৃক সম্পত্তিৰ ক্ষেত্ৰত অলপ বাদ বিবাদৰ সৃষ্টি কৰে। এপ্ৰিললৈকেতো এইটো পূৰা আছেই। মে'ৰ পৰা কিন্তু সেই বাদ বিবাদ বৃহস্পতি গ্ৰহৰ দৃষ্টি পৰিবৰ কাৰণে অলপ কমিব। তথাপিও সাৱধানেৰে এই ক্ষেত্ৰত আগবাঢ়িব। দ্বিতীয়তে, আপোনালোকে নিজৰ বাণী, কাৰোবাক কথা কওঁতে কাৰোবাৰ লগত যাতে তৰ্ক বিতৰ্ক নহয়, বাণী যাতে আপোনালোকৰ কথা যাতে গৰম নহয়, কাৰোবাক যাতে ঘপককৈ টানকৈ কৈ নিদিয়ে, তাৰ ওপৰত আপোনালোকে দৃষ্টি ৰাখিব। বাণী ভাৱত কেতু গ্ৰহ বহি আছে। আৰু আপোনালোকৰ মুখৰ যিকোনো ধৰণৰ ৰোগৰ লক্ষণো বা অলপ অসুবিধাত পেলাব পাৰে, যেনেকৈ দাঁতৰ ৰোগ, চকুৰ ৰোগ, কাণৰ ৰোগ, মুখমণ্ডলৰ ঘৰত কেতু গ্ৰহ বহি আছে। মে'ৰ পৰা কিন্তু বৃহস্পতিৰ দৃষ্টি পৰিলে অলপ কমিব। তেতিয়া কিজানি মেডিকেল বিশেষজ্ঞৰ যোগেদি আপোনালোকে ট্ৰিটমেণ্ট কৰিলে ভাল পাব। আৰু আপোনালোকৰ যিটো পৰিয়ালৰ কুটুম স্থান বুলি কয়, বংশ পৰিয়ালৰ লগত সম্বন্ধ সম্পৰ্কটোৰ ক্ষেত্ৰত অলপ খুব সাৱধানে থাকিব। অলপ বাধা বিঘিনি পোৱা দেখা গৈছে। আৰু বাকী আপোনালোকৰ মই ক'লোঁ ধন টকা পইচা এইবোৰ ক্ষেত্ৰত একো অসুবিধা নাই, কিন্তু আপোনালোকৰ এই যিকেইটা মই সতৰ্কতাৰ কথা ক'লোঁ, এইখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব। পত্নীৰ স্বাস্থ্যৰ প্ৰতি অলপ চকু ৰাখিব, আৰু নিজেও যাতে গুপ্ত ৰোগ, পাইলছ বা এনেকুৱা ধৰণৰ ৰোগৰ পৰা মুক্ত থাকে। এই ক্ষেত্ৰত খোৱা বোৱাৰ ক্ষেত্ৰতো সাৱধান হ'ব। খোৱা বোৱাৰ ক্ষেত্ৰতো আপোনালোকক খুব পেটৰ ৰোগৰ লক্ষণ দেখা পোৱা গৈছে। খোৱা বোৱাৰ ক্ষেত্ৰত অলপ সাৱধানেৰে খাব। আৰু বাকীখিনি সিংহ লগ্ন জাতক জাতিকাৰ গোটেইখিনি শুভ মংগলময়। খালি সতৰ্কতাৰ ক্ষেত্ৰত মই যিখিনি কৈছোঁ সেইখিনি যাতে সতৰ্ক হৈ থাকে। আৰু বাকী একো চিন্তাৰ বিষয় নহয়, বছৰটো ভালভাৱেই পাৰ হ'ব। ইয়াৰ পিছত মই আপোনালোকক কন্যা লগ্ন বা কন্যা ৰাশিৰ বিষয়ে ক'ব ওলাইছোঁ। কন্যা লগ্ন বা কন্যা ৰাশিৰ জাতক জাতিকাৰ বছৰটো ইমান এটা বেয়া নহয় বুলি কওঁ মই, কিন্তু খুব এটা সুবিধাজনকো নহয় এই বছৰটো। মই প্ৰথমে আপোনাক ক'ম সতৰ্কতাৰ বিষয়ে, কিন্তু তাৰ প্ৰথমে মই আপোনালোকক ধৰ্মৰ ক্ষেত্ৰত কৈ লৈছোঁ। ধৰ্মৰ ক্ষেত্ৰত মে' মাহৰ পৰা আপোনালোকৰ ভাল হ'ব। ধৰ্মৰ ক্ষেত্ৰত বৃহস্পতি নৱম স্থানলৈ যাব। বৰ্তমান অষ্টম স্থানত আছে। অষ্টম স্থানত বৃহস্পতিয়ে ভাল ফল দিব নোৱাৰে। আয়ু বৃদ্ধি কৰিব অষ্টম স্থানত থাকি। নৱম স্থানলৈ সোমোৱাৰ লগে লগে ভাগ্য বৃদ্ধি কৰিব। ভাগ্যই যেন লগ দিব মে' মাহৰ পৰা। ধন টকা পইচা উপাৰ্জনৰ যেন নতুন পথ দেখিব। ধন টকা পইচা যেন হাতলৈ আহিব। শৰীৰ যাতে ভাল হ'ব অলপ মে' মাহৰ পৰা। কিন্তু বাকীখিনি মই ক'ম সতৰ্কৰ বিষয়ে, তেতিয়া আপোনালোকক শৰীৰৰ কথা কেইটামান ক'ম, আপোনালোকে গুৰুত্ব সহকাৰে শুনিব। মই সেইটোৱে ক'লোঁ, ধৰ্ম মে' মাহৰ পৰা ভাল যাত্ৰা কৰিব পাৰিব ধৰ্মৰ ক্ষেত্ৰত।
একো অসুবিধা নাই। ত্ৰিকোণত বহিবগৈ বৃহস্পতি গুৰু, ৰক্ষা কৰিব বহুত। ধৰ্ম আৰু ভাগ্যৰ ক্ষেত্ৰতো মে' মাহৰ পৰাই ভাল আপোনালোকৰ। কৰ্মসংস্থাপন, শিক্ষাৰ ক্ষেত্ৰত শুভ, শিক্ষাৰ ক্ষেত্ৰত শুভ। উচ্চ শিক্ষা আছে, মে' মাহৰ পৰা এই যুগ আৰু ভাল হ'ব। কন্যা লগ্ন জাতক জাতিকাৰ কাৰণে বৃহস্পতি গুৰু কাৰক নহয়, কিন্তু তথাপিও বৃহস্পতি গুৰুৰ দৃষ্টি যেতিয়া লগ্নত পৰিব, শৰীৰ, শিক্ষা, ভাগ্য সকলোখিনি মুকলি হ'ব। একো চিন্তাৰ বিষয় নহয়। মে'ৰ পৰা কিন্তু আপোনালোকৰ বহু ক্ষেত্ৰত যেন বাধা বিঘিনি আঁতৰ হ'ব, তেনেকুৱা এটা মন আপোনালোকৰ মাজত দেখা পোৱা যাব। এতিয়া যদি মই ব্যৱসায়, অকলশৰীয়া ব্যৱসায় কৰিব, কোনোবাই যদি যুগ্ম ব্যৱসায় কৰি আছে, সম্বন্ধ সম্পৰ্কত কিন্তু অলপ বাধা বিঘিনি পাব। কাৰণ ৰাহু সপ্তম স্থানটো পত্নী স্থানো হয়, সপ্তম স্থান ব্যৱসায় স্থানো হয়। ব্যৱসায় স্থানত ৰাহু থাকিলে মতবিৰোধ কৰে, ব্যৱসায়িক ক্ষেত্ৰত লোকচান হয়। সেই গতিকে অকলশৰীয়াকৈ ব্যৱসায় কৰাসকলে ভালেই, কিন্তু যুগ্ম ব্যৱসায় কৰাসকলৰ নিজৰ সংগীৰ লগত বেয়া পোৱা পুৰি এনেকুৱা ধৰণৰ যুগ্ম দেখা পাইছোঁ। ধন আহিব, ধনৰ ক্ষেত্ৰত কোনো চিন্তা নাই। এপ্ৰিল মাহৰ পৰা ধন আহিব। এপ্ৰিল মাহৰ পৰা যিহেতু বৃহস্পতি ধনৰ কাৰক, লগ্নক দৃষ্টি দিব, ধনৰ ক্ষেত্ৰত সা সুবিধা পাব এপ্ৰিল মাহৰ পৰা। বিবাহৰ ক্ষেত্ৰত মে' মাহৰ পৰা বিবাহৰ সুখ ৰাজযোগ আপোনালোকৰ। নৱম ভাৱত বহি বিবাহৰ লগ্নক দৃষ্টি দিয়াৰ কাৰণে বিবাহৰ দুৱাৰ খোল খাব। নৱম ভাৱত আহি আপোনালোকৰ মাংগলিক কৰ্মৰ দুৱাৰ খোল খাব। বিবাহৰ ক্ষেত্ৰত কোনো বাধা বিঘিনি দেখা নাই। সন্তানৰ ক্ষেত্ৰত সন্তান প্ৰাপ্তিৰ আপোনালোকৰ যুগ মে' মাহৰ পৰাই হ'ব। নৱম স্থানত বৃহস্পতি থাকি লগ্নক দৃষ্টি দিব, তৃতীয় স্থানত দৃষ্টি দিব আৰু পঞ্চম স্থানক দৃষ্টি দিব। পঞ্চম স্থানটো সন্তানৰ স্থান হয়। সন্তানৰ স্থানক দৃষ্টি দিলে সন্তান প্ৰাপ্তিৰ যুগ, মে'ৰ পিছত গৰ্ভধাৰণৰ যুগ আৰু আপোনালোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰতো ভাল যুগ হ'ব। এই বিবাহিত দম্পতীৰ যিদৰে সন্তানৰ যুগ আহিব মে'ৰ পৰা, বিবাহৰ নোহোৱা জাতক জাতিকাৰো মে'ৰ পৰা বিবাহৰ যুগ আহিব। এইখিনি ক্ষেত্ৰত কোনো বাধা বিঘিনি দেখা নাই মই। এতিয়া আপোনালোকৰ গোটেইখিনি কোৱাৰ পিছত আপোনালোকৰ কিন্তু গোটেই বছৰটো মই কৈছোঁ যে সিমান এটা সুবিধাও নহয় আৰু খুব এটা বেয়াও নহয়। সুবিধা কেলে নহয় মই কওঁ, লগ্নত কেতু গ্ৰহ বহি আছে। কেতু এটা ৰোগকাৰক গ্ৰহ হয়। শৰীৰ কিন্তু আপোনালোকক দুৰ্বলতা প্ৰদৰ্শন কৰিব। কিবা নহয় কিবা ৰোগে আপোনালোকক ভীতিগ্ৰস্ত কৰি ৰাখিব। খুব ডাঙৰ ৰোগ নহ'ব পাৰে, কিন্তু কেতু গ্ৰহ অপাৰেশ্যনৰো কাৰক হয়। শৰীৰৰ প্ৰতি যত্ন ৰাখিব। মন বিভ্ৰান্তি হ'ব, মনত ভয় ভাৱ এটা আহি থাকিব। কিবা নিৰ্ণয় লোৱাৰ আগতে মনটো ডাবল মাইণ্ডেড কৰিব পাৰে কেতু গ্ৰহই। সেইকাৰণে নিজৰ স্বাস্থ্যৰ প্ৰতি আপুনি সতৰ্কতা হ'ব, নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। মেডিকেল বিশেষজ্ঞৰ লগত অলপ যদি স্বাস্থ্যৰ দুৰ্বলতা হয়, ভাল মেডিকেল বিশেষজ্ঞৰ লগত জড়িত হ'ব। আৰু কেতু গ্ৰহ লগ্নত থাকিলে ৰোগ হ'লে মানে ডক্তৰো সেই ৰোগ ঘপককৈ ধৰিব নোৱাৰে। এনেকুৱা হয়, ৰোগ হ'ব কিবা, ট্ৰিটমেণ্ট দিব আন কিবা এটা। সেইকাৰণে খুব মানসিক অশান্তি এই স্বাস্থ্যৰ পৰাই পাব। আকৌ আপোনালোকৰ কি হৈছে, শনি ষষ্ঠ স্থানত আছে। ষষ্ঠ স্থানত থাকি ৰোগৰ ভাৱ হয়। ষষ্ঠ স্থানত যেতিয়া আছে, লগ্নত থকা কেতুৰ পৰা স্বৰাষ্টক যোগ কৰিছে, মানে ইটোৰ পৰা সিটো 6 আৰু 8 সম্বন্ধত আছে। এই 6-8 সম্বন্ধত থাকিলে স্বাস্থ্যৰ কাৰণে সাৱধান। মমায়েকৰ ঘৰৰ কাৰোবাৰ স্বাস্থ্যৰ কাৰণে সাৱধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্কতা হওক। আৰু আপোনালোকে আৰু এটা মই কৈছোঁ, ঘৰুৱা পৰিৱেশ, বিবাহিতসকলৰ দাম্পত্য পৰিৱেশ যাতে হানি বিঘিনি নঘটে, সেই বিষয়ে নিজেও অলপ গুৰুত্ব সহকাৰে চকু ৰাখিব। সম্বন্ধ সম্পৰ্কবোৰ মধুৰ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। আৰু নিজৰ স্বাস্থ্যৰ ওপৰত কন্যা লগ্ন ৰাখি জাতক জাতিকাই অলপ গুৰুত্ব দিব। বাকীখিনি কিন্তু মই ইমান বেয়া দেখা নাই। ধন টকা পইচা, কৰ্মসংস্থাপন, ধৰ্ম, শিক্ষা, সন্তান, বিবাহ এইবোৰ চব হ'ব। যুগ্ম ব্যৱসায়টো নকৰিব পৰাপক্ষত নতুনকৈ, আৰু কৰাসকলে যিসকলে কৰি আছে নিজৰ সম্বন্ধ সম্পৰ্কটো ভালকৈ ৰাখিব। কিন্তু কন্যা লগ্ন জাতক জাতিকা এটা প্লাছ পইণ্ট হৈছে, এইবাৰ কৰ্মসংস্থাপনৰ যুগ আছে। কৰ্মসংস্থাপন ব্যৱসায়
মই কৈছোঁ অকলশৰীয়াকৈ বা কিবা চাকৰিয়েই হওক বা নতুনকৈ ধন উপাৰ্জনৰ পথ আহিব। শনি গ্ৰহ ষষ্ঠত বহি আছে। ষষ্ঠ স্থানটো চাকৰিৰ ঘৰ হয়, কৰ্মসংস্থাপনৰ স্থান হয়। চাকৰিৰ ক্ষেত্ৰত কিন্তু শুভ। খালি শত্ৰু আপোনাৰ ঘপককৈ যেন আপুনি চিনি পাব। শত্ৰু অনবৰতে আপোনাক আমনি কৰিবলৈ চাব বা আপুনি শত্ৰু চিনি পাব। কিন্তু শনি গ্ৰহ যেতিয়া ষষ্ঠত বহি আছে, শনি পাপ গ্ৰহ, শত্ৰু নাশ কৰি পঠিয়াব। আপোনাৰ একো চিন্তা নাই, শত্ৰুৱে আপোনাক একো কৰিব নোৱাৰে। খালি আপুনি সাৱধান হ'ব আৰু কোনো ধৰণৰ মই বেয়া দেখা নাই, এই বিষয়কেইটা অলপ সতৰ্কতা ৰাখিব। আৰু মই আজি পুনৰ এই দুটা লগ্নৰ ৰাশিৰ কথা ক'লোঁ। আপোনালোকৰ জন্মকুণ্ডলী অধ্যয়ন কৰাবলৈ হ'লে মোৰ ডেছক্ৰিপশ্যনত মোৰ হোৱাটছএপ নাম্বাৰ দিয়া আছে। মোক আপোনালোকে যোগাযোগ কৰিব। যোগাযোগ কৰিলে আপোনালোকৰ জন্মকুণ্ডলী চাইহে প্ৰকৃত ফলাদেশটো মই ক'ব পাৰিম। মহাদশা, অন্তৰ্দশা, প্ৰত্যন্তৰ দশা, গোচৰত বা জন্মকুণ্ডলীত গ্ৰহ কি ভাৱত লৈ আহিছে, এই বিষয়ে মই ক'ব পাৰিলে আপোনালোকৰ গোটেই ফলাদেশখিনি আপোনালোকে জানিব পাৰিব। আৰু আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেলেগকো কৰোৱাব। লিংকটো দিব, বেল আইকনটো প্ৰেছ কৰিব, নটিফিকেশ্যনটো অল কৰি ৰাখিব আৰু মোৰ চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু আপোনালোকক মই আৰু এটা কথা কওঁ যে গ্ৰহৰত্ন উচিত মূল্যৰ ৰত্ন মোৰ ওচৰত উপলব্ধ। মই ৰাজস্থানৰ এটা বিশেষ কোম্পানীৰ পৰা গ্ৰহৰত্ন আনি মই ৰাখোঁহি। আপোনালোকক যদি কুণ্ডলী চোৱাৰ পিছত যদি গ্ৰহৰত্ন প্ৰয়োজন হয়, তেনে প্ৰকৃত আৰু উচিত মূল্যত মূল্যৱান ৰত্ন মই যোগাৰ ধৰিম। মই গ্ৰহৰত্নৰ চাৰ্টিফিকেটো দিওঁ, প্ৰাইচ লিষ্টটো দিওঁ, তাত কোনো ধৰণৰ বেমেজালি নহয়। আৰু আপোনালোক আহিব, মোৰ লগত যোগাযোগ কৰিব। এই ভিডিঅ'টো কেনে লাগিল কমেণ্টত জনাব আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰি শুভ মংগলময় হওক সকলো দিন। নমস্কাৰ।